বৃশ্চিক ৰাশিৰ জাতকৰ নতুন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো কেনে হ'ব সেয়া এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ পাৰিবাৰিক জীৱন, বৃশ্চিক ৰাশিৰ ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা সফল হ'বনে সমস্যা হ'ব, বা শিক্ষা বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, আপোনাৰ প্ৰেম জীৱন কেনেকুৱা হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ ফল লাভ কৰিব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি পাৰিবাৰিক জীৱনৰ বিষয়ে চাই লওঁ। বৃশ্চিক ৰাশিৰ লোকৰ বাবে ফেব্ৰুৱাৰী মাহটো আপোনাৰ মিশ্ৰিত অভিজ্ঞতাৰে ভৰি পৰিব। চতুৰ্থ স্থানত শনিৰ সৈতে বুধ গ্ৰহ আছে, আনহাতে দ্বিতীয় স্থানৰ অধিপতি বৃহস্পতি সপ্তম স্থানত অৱস্থিত হৈ আছে, যাৰ বাবে পৰিয়ালৰ সদস্যসকলে আপোনাক সহযোগিতা আগবঢ়াব। কিন্তু পৰিয়ালত স্বাস্থ্যজনিত সমস্যা কিছু থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব লাগিব, অন্যথা বিবাদ হোৱাৰ সম্ভাৱনা থাকিব আৰু বাদ বিবাদৰ পৰাও আপুনি আঁতৰত থাকিব লাগিব আৰু যত্ন কৰিব যাতে বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। আত্মীয়ৰ সৈতে আৰ্থিক লেনদেন পৰিহাৰ কৰি চলক এই মাহটো, কাৰণ তেওঁলোকৰ সৈতেও আপোনাৰ কোনো সম্পৰ্ক বেয়া হ'ব পাৰে। পৰিয়ালত এক শুভ অনুষ্ঠানৰো আয়োজন হ'ব, যাৰ ফলত আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্য এই ক্ষেত্ৰত আপোনালোকৰ ভাল হৈ থাকিব। এতিয়া আমি ব্যৱসায় আৰু চাকৰিৰ বিষয়ে চাই লওঁ কেনেকুৱা হ'ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। সপ্তম স্থানৰ অধিপতি ৰাহু পঞ্চম স্থানত অৱস্থিত হৈ আছে, যাৰ ফলত ব্যৱসায়ত বিনিয়োগ কৰিলে আপোনাৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাব। এই সময়ত নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে। বজাৰত আপোনাৰ সুনামো বৃদ্ধি পাব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ দিশত আগবাঢ়ি যোৱাৰ আপুনি কিছু সুযোগ পাব আৰু এই সুযোগবোৰ আপুনি যদি ভালদৰে পালন কৰিব পাৰে তেনেহ'লে ভাল প্ৰতিফলনো দেখা পাব। আপোনাৰ চাকৰিত আপোনাৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা আপুনি সমৰ্থন পাব, যাৰ ফলত আপোনাৰ কৰ্ম পদ্ধতিত কিছু পৰিৱৰ্তন আহিব আৰু আপোনাৰ কামৰ শলাগ ওলাব। চাকৰিৰ পৰিস্থিতিও আপোনাৰ সন্তোষজনক থাকিব। এতিয়া চাই লওঁ আহক শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত। ফেব্ৰুৱাৰী মাহটো ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগিব, যাতে অধিক অধ্যয়ন সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলেও ভালদৰে মনোনিৱেশ কৰিব লাগিব, কিয়নো শুক্ৰক পঞ্চম স্থানত ৰখা হৈছে। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলেও বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। আপুনি আপোনাৰ কেৰিয়াৰত সুখৰ অনুভৱ কৰিব আৰু উন্নতিও সুযোগ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ মংগল গ্ৰহ অষ্টম স্থানত আছে, যাৰ বাবে আপুনি আপোনাৰ কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু ডাঙৰ প্ৰজেক্টতো আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব। এতিয়া চাই লওঁ আহক প্ৰেম জীৱনৰ বিষয়ে। প্ৰেম জীৱনত আপুনি বহুত সুখ পাব, কাৰণ ৰাহু আৰু শুক্ৰ পঞ্চম স্থানত অৱস্থিত হৈ আছে। প্ৰেমৰ সম্পৰ্কত যি বিভ্ৰান্তি আছিল সেই বিভ্ৰান্তিৰো এই মাহত আপোনাৰ অন্ত পৰিব আৰু সম্পৰ্কটো অগ্ৰগতি দেখিব। প্ৰেমিকৰ লগত সময় কটাবলৈ আপুনি ভাল পাব আৰু আপোনালোক দুয়োৰে মাজত আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ঘনিষ্ঠতাও দেখিব। আপোনাৰ প্ৰেমিকেও আপোনাৰ সহায় কৰিব আৰু আপোনাৰ প্ৰেম বিবাহৰ পৰিকল্পনাবোৰো সফল হ'ব। বিবাহিত জীৱনটো সুখদায়ক হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে কিছু নতুন ঠাইলৈ যোৱাৰো সম্ভাৱনা থাকিব, যাৰ ফলত আপোনালোকৰ মনত সুখৰ সঞ্চাৰ হ'ব। এতিয়া এই মাহত আপোনাৰ স্বাস্থ্যৰ বিষয়ে জানি লওঁ আহক কেনেকুৱা হ'ব। এই মাহত আপোনাৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব, কিয়নো মংগল গ্ৰহক অষ্টম স্থানত ৰখা হৈছে আৰু বৃহস্পতি গ্ৰহ আপোনাৰ সপ্তম স্থানত ৰখা হৈছে। ৰাহু পঞ্চম স্থানত আছে, যাৰ বাবে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু গাড়ী চলোৱাৰ সময়ত অলপ সাৱধান হ'ব, কিয়নো আঘাত পোৱাৰো সম্ভাৱনা থাকিব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব এই মাহত, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব শনিবাৰে শনি পূজা কৰি শনি স্তোত্ৰ পাঠ কৰাৰ যত্ন কৰিব। শনিবাৰে কলা তিল দান কৰক আৰু লগতে বজৰং বাণ আবৃত্তি কৰক। আৰু এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হ'ব নীলা আৰু লাকি নম্বৰ হ'ব 3। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।